বিলাসীপাৰাত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদ দলত মুখ্য মাথাত এসময়ৰ অসম গণ পৰিষদ দলৰ দুৰ্গ বুলি কোৱা শালকুচা অঞ্চলত সক্ৰিয় অগপ নেতা শ্যামল চন্দ্ৰ বৰ্মন সহ কেইবাজনৰ দল ত্যাগ কৰিয়েই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান অগপ নেতা শ্যামল চন্দ্ৰ বৰ্মন সহ কেইবাজনৰ প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সম্পাদক অমিত বাটছাৰ উপস্থিতিত সোণামুখীত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে নেতাগৰাকীয়ে। কংগ্ৰেছত যোগদান কৰিয়ে প্ৰাক্তন অগপ নেতা শ্যামল চন্দ্ৰ বৰ্মনৰ ঘোষণা, শীঘ্ৰেই অসম গণ পৰিষদ দল ত্যাগ কৰিব বহু সক্ৰিয় নেতাকৰ্মীয়ে। বিলাসীপাৰাত অগপৰ দল ত্যাগ কৰাৰ জোৱাৰ উঠিছে। উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সক্ৰিয় অগপৰ নেতাৰ দল ত্যাগৰ বিষয়টো বিলাসীপাৰাত সাংঘাতিক ধৰণে চৰ্চা লাভ কৰিছে। যে বৃহৎ শালকুচা অঞ্চলত আপোনালোকে জানে যে শ্যামল চন্দ্ৰ বৰ্মন তেওঁৰ এটা ভাল সুনাম আছে আৰু তেওঁ বহুত জ্যেষ্ঠ শালকুচা অঞ্চলৰ আৰু তেওঁ 2001 চনত গাঁও পঞ্চায়তৰ সভাপতি আছিলে। তো আজি শ্যামল চন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ কংগ্ৰেছ দলত যোগদান কৰাত আমি সঁচাকৈ আজি কংগ্ৰেছ দলে বহুত আনন্দিত হৈছোঁ আৰু আজি শ্যামল চন্দ্ৰ বৰ্মনৰ লগত 4-5জন যোগদান কৰিলে। কিন্তু আমি শালকুচা অঞ্চলত পৰৱৰ্তীত এই বৃহৎ অঞ্চলৰ বিভিন্ন দল সংগঠনৰ পৰা আমি এটা ডাঙৰ যোগদান কাৰ্যসূচী আমি ল'ম আৰু অতি সোনকালে ল'ম। ইতিমধ্যে দেখিছে যে অসমৰ যিটো চৰকাৰ আছে, এই বিজেপি চৰকাৰৰ যিটো ৰাজনীতি আৰু অসমৰ যিটো সংস্কৃতি, ৰাজনীতি আৰু সংস্কৃতিৰ মাজত বহুত পাৰ্থক্য আছে। তো কংগ্ৰেছ দলটোৱে সদায় সংস্কৃতিৰ লগত ৰাজনীতি কৰে আৰু বিজেপি আৰু বৰ্তমান অসমৰ যিটো মুখ্যমন্ত্ৰী, তেওঁৰ যিটো ৰাজনীতি বিভিন্ন জাতি জনগোষ্ঠীক বিভক্ত কৰি আছে। তো মোৰ বিশ্বাস যে অসমৰ যিটো কালচাৰ, অসমৰ যিটো সংস্কৃতি, আমি প্ৰত্যেকজন মানে আমাৰ ভিতৰত যিটো ভাতৃত্ববোধ আছে, শালকুচা অঞ্চলত আমাৰ ভাতৃত্ববোধ আৰু টনকিয়াল হ'ব, এইটো মোৰ দৃঢ় বিশ্বাস। তাৰ লগতে এইবাৰ মই আপোনালোকক কৈয়ে থাকোঁ যে পঞ্চায়ত ইলেকশ্যনটো আমাৰ কাৰণে ছেমি ফাইনেল আৰু অহা 2026 চনত অসমত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব, এইটো নিশ্চিত। ধুবুৰী জিলাৰ ভিতৰত শালকুচা অগপৰ এটা সময়ত দুৰ্গ আছিলে, কিন্তু এই পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা হোৱাৰ পিছত সক্ৰিয় অগপ কৰ্মীয়ে দল ত্যাগ কৰিছে। আচলতে অগপত খহনীয়া আৰম্ভ হ'ল নেকি, কি ক'ব? এইটো খহনীয়া মানে অগপ কৰ্মীসকলৰ মনৰ যিটো ক্ষোভ, যিটো তেওঁলোকৰ ভিতৰত জাতীয় চেতনা আছিলে, এই জাতীয় চেতনাটোক তেওঁলোকে ডমিনেট কৰিব বিচাৰিছে। গতিকে কিমান দিন আৰু তেওঁলোকে মনে মনে থাকিব। গতিকে এজিপি তথা বৰ্তমান যিটো চৰকাৰ বিজেপি চৰকাৰ আছে, তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে, মানে বিশ্বাস হেৰাই গৈছে আৰু কংগ্ৰেছৰ যিটো আদৰ্শ, কংগ্ৰেছৰ যিটো নীতি, এই নীতিৰ প্ৰতি বিশ্বাস ৰাখি আজি শ্যামল চন্দ্ৰ বৰ্মন ডাঙৰীয়া কংগ্ৰেছ দলত যোগদান কৰিছে। কি জনাব? নমস্কাৰ প্ৰিয় সাংবাদিক বন্ধুসকল। যোৱা 2 দশক ধৰি অসম গণ পৰিষদ দল বা নেতৃত্ববৃন্দই অসম গণ পৰিষদ দলৰ কৰ্মীসকলক প্ৰায় মানে নিষ্ক্ৰিয় কৰি ৰাখিছে। সেই হিচাপত আজি মই অসম গণ পৰিষদ দলৰ পৰা প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলোঁ আৰু মই শালকুচা আঞ্চলিকৰ সভাপতি আছিলোঁ, অসম গণ পৰিষদ দলৰ সভাপতি আছিলোঁ আৰু 2001 চনৰ পৰা মই শালকুচা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিলোঁ। এতিয়া পৰৱৰ্তী দিনত আপুনি কোন দলত যোগদান কৰিব? কাৰণ আমি ৰাইজৰ সেৱা কৰা মানুহ, ৰাইজৰ সেৱা কৰিব লাগিলে হ'লে নিশ্চয় কোনোবা এটা দলত যোগদান কৰিব লাগিব। সেই হিচাপে মই ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিবলৈ আত্মপ্ৰকাশ কৰিছোঁ আৰু পৰৱৰ্তী দিনত মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য হিচাপত ৰাইজৰ সেৱা নিষ্ঠাৰে আগবঢ়াই যাম বুলি মই আজি
প্ৰতিজ্ঞাবদ্ধ আৰু প্ৰতিশ্ৰুতি দিম। যিহেতু ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে আৰু এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপুনি দল ত্যাগ কৰাৰ মূল কাৰণটো কি আছিলে? কাৰণ আজি 20-25 বছৰ ধৰি আমি অসম গণ পৰিষদ দলৰ নেতৃত্বৰ মানে অদূৰদৰ্শিতাৰ ফলত ভুগি থকা অৱস্থাত আমি দলীয় কাম কাজৰ লগতে ৰাইজৰ কোনো সেৱা আগবঢ়াব পৰা নাই। সেইকাৰণে ভাবিছোঁ জাতীয় কংগ্ৰেছ দলত গৈ আমি ৰাইজৰ সেৱা আগবঢ়াব পাৰিম বুলি, পৰৱৰ্তী দিনত যেনেকৈ আগবঢ়াইছিলোঁ আগন্তুক দিনতো আমি আগবঢ়াই যাম বুলি মানে এই দলত যোগদান কৰিম। বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট, মাই নিউজ এন।